মহৎ, ই মানে ইচ্ছা, না মানে নায়ক, অৰ্থাৎ মহৎ ইচ্ছাৰ নায়ক। বৰ্তমান তথ্যভিত্তিক মইনা পাৰিজাতৰ জন্ম 1950 চনৰ 27 জুন তাৰিখে। মইনা পাৰিজাত এখন বহল সমাজ, য'ত এটি শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়। মইনা পাৰিজাত এনে এটি শিশুৰ মংগলকামী অনুষ্ঠান, যি খাই শিশুসকলক একেখন পতাকাৰ তলত একত্ৰিত হৈ বুকুত সাহস বান্ধি সাহসেৰে আগবাঢ়ি যোৱাৰ প্ৰেৰণা পায়। আজি মই দুআষাৰ কথা ক'বলৈ সুযোগ পাইছোঁ মইনা পাৰিজাতৰ যোগেদি। মইনা পাৰিজাতৰ মূল মন্ত্ৰ হৈছে আমি পোহৰ বিচাৰি যাওঁ। মইনা পাৰিজাতৰ উদ্দেশ্য হ'ল শিশুৰ সৎ চিন্তা, সৎ শিক্ষাৰে সুনাগৰিক হ'বলৈ চেষ্টা কৰা। এই মইনা পাৰিজাতত সাহিত্য, সংস্কৃতি, ক্ৰীড়া ইত্যাদিৰ বিভিন্ন দিশৰ জ্ঞান শিকিবলৈ সুবিধা পাওঁ। মইনা পাৰিজাতৰ অৰ্থ হ'ল মইনা এবিধ চৰাই আৰু পাৰিজাতৰ অৰ্থ হ'ল সৰগৰ এপাহ ফুল। শিশুসকলক মইনা চৰাই আৰু পাৰিজাত ফুলৰ লগত তুলনা কৰিছে এনে ব্যক্তি যেনে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, মহামানৱ মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু। এনে ব্যক্তিসকলে আমাক বহুতো অৱদান দি থৈ গৈছে। এইসকল ব্যক্তি আমি অনুকৰণ কৰিব লাগে। মইনা পাৰিজাত এনে এটি অনুষ্ঠান, যিয়ে শিশুসকলক হাতে হাতে হাত ধৰি হিয়াত ঢালি দিয়া অনুপ্ৰেৰণাৰ উৎস। বিদ্যালয়ত যিদৰে আমাক জ্ঞানৰ পোহৰ দিয়ে, ঠিক সেইদৰে মইনা পাৰিজাতে মানৱ সম্পদ হিচাপে গঢ়ি তোলাত সহায় কৰে। সেয়েহে মোৰ বোধেৰে প্ৰতিখন গাঁৱতে একোখনকৈ মইনা পাৰিজাত থকাটো অতি দৰকাৰ। গতিকে সদৌ শেষত আপোনালোকৰ ওচৰত পুনৰবাৰ সেৱা জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।